দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ দিন বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত নিজৰ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ অৱলম্বন কৰিছে বিভিন্ন কৌশল। সমান্তৰালকৈ ২৯ নং মাৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং লক্ষীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী তুলসী ৰাণী ৰাভাৰ প্ৰচাৰ এতিয়া তুংগত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই তুলসী ৰাণী ৰাভাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি যিকোনো প্ৰকাৰে এনডিএ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ ৰাইজক অনুৰোধ জনাই টংকেশ্বৰ ৰাভাই তুলসী ৰাণী ৰাভাৰ লগতে একেখন মঞ্চৰ সদস্য পদৰ প্ৰাৰ্থী ত্ৰিপুল কুমাৰ ৰাভাক সমৰ্থন কৰি এনডিএৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থীসকলক তীব্ৰ সমালোচনা কৰা দেখা যায়। এনডিএৰ বিপক্ষে ভোট দিয়া মানে পাকিস্তানী উগ্ৰপন্থীক সমৰ্থন কৰা বুলি মন্তব্য আগবঢ়ায় টংকেশ্বৰ ৰাভাই। গোৱালপাৰাৰ পৰা জিন্তুনাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 2025 যে পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু যৌথ সংগ্ৰাম সমিতি একে মিত্ৰজোঁটে আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ গোৱালপাৰা জিলাত। গোৱালপাৰা জিলাত মুঠ আছে আপোনাৰ 41খন আমাৰ আঞ্চলিক পঞ্চায়ত, 41খন গাঁও পঞ্চায়ত। আমি যদি গোৱালপাৰা পূব পশ্চিম আৰু আমি দুধনৈ সমষ্টিত আমি চাওঁ, গতিকে ইয়াৰ ভিতৰত আমি যিখিনি আমি কণ্টেষ্ট কৰিছোঁ তাৰ ভিতৰত ইতিমধ্যে আমি 16খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। 2খন জিলা পৰিষদত আমি ইতিমধ্যে নিৰ্বাচিত হৈছোঁ, এখন ভাৰতীয় জনতা পাৰ্টি, এখন যৌথ সংগ্ৰাম সমিতি। আৰু ইতিমধ্যে বহুকেইটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হোৱা যথেষ্ট সংখ্যক প্ৰতিনিধি আছেই। গতিকে এই দৃষ্টিভংগীৰে যদি আমি পশ্চিম গোৱালপাৰা, আজি মই ইয়াত আছোঁ, পশ্চিম গোৱালপাৰা যদি আমি চাবলৈ যাওঁ, আমি বাকী যিকেইটা আমাৰ কণ্টেষ্ট কৰিবলগীয়া আছে, যিকেইটা ইয়াত আপোনালোকে চাব, সেইকেইটাত আমি ইতিমধ্যে আঞ্চলিক পঞ্চায়ত আমি যিকেইটা আমাৰ এতিয়া কণ্টেষ্ট কৰিবলগীয়া আছে বাকী 6টা, সেই তাত আমি সুন্দৰ পৰিৱেশ, আমি তাত আমি জিকিয়ে যাম, কোনো অসুবিধা নাথাকে। আঞ্চলিক পঞ্চায়ত আমাৰ বালিজনা লক্ষীপুৰ আমাৰ আমি গঠন কৰিমেই, কোনো অসুবিধা নাই। জিলা পৰিষদত দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টিটোত আমি ইয়াৰ 8খন আমি জিকিম, কোনো অসুবিধা নাথাকে। আৰু পূব আৰু জলেশ্বৰ, আজি মই নামটো নকওঁ, 2টা জিলা পৰিষদ এই এনডিএৰ মিত্ৰজোঁটলৈকে আহিব জিকিম। গতিকে গোৱালপাৰা জিলা পৰিষদো আমি গঠন কৰিম। গতিকে ডেফিনেটলি দিল্লীত মোদী নেতৃত্বত চৰকাৰ আছে, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে, আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলত আমাৰ নেতৃত্বত চৰকাৰখন আছে। গতিকে আপুনি যদি আমি ইঞ্জিন বুলি যদি ধৰি লওঁ, গতিকে দিল্লীত এটা ইঞ্জিন আছে, দিছপুৰত এটা ইঞ্জিন আছে, দুধনৈত এটা ইঞ্জিন আছে, চতুৰ্থটো ইঞ্জিন আমাৰ এই পঞ্চায়তসমূহ। গতিকে ৰাইজ আশাবাদী, আমি ৰাইজৰ ওচৰত গভীৰ বিশ্বাস আৰু আস্থা আছে। গতিকে দিল্লী, দিছপুৰ, দুধনৈত যাৰ চৰকাৰ আছে তেওঁলোকৰ প্ৰাৰ্থীসমূহক ভোট প্ৰদান কৰিব, আমি জিকি যাম। আৰু ইয়াত আজি মই তুলসী ৰাণী ৰাভাৰ হৈ, ত্ৰিপুল কুমাৰ ৰাভাৰ হৈ আমি কেম্পেইন কৰিব আহিছোঁ। নিশ্চিত ৰাইজৰ ইমান সুন্দৰ সঁহাৰি, ইমান সহযোগিতা, গতিকে তেওঁ যে জিকি যাব এই নিশ্চিত 100% শুদ্ধ। আপোনালোকে চাওক, ইতিমধ্যে ৰাভা হাছং অট'নমাছ কাউন্সিলখন গঠন হৈ গ'ল। আমাৰ ৰাভা হাছং কাউন্সিলখন ফুল ফ্লেজত গঠন হোৱা হ'ব, 11 তাৰিখৰ পিছত গঠন হ'ব। যদি চাই, বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিত্ব দিছে। তাৰমানে এখন কাউন্সিলে, এখন চৰকাৰে এটা বিল্ডিং, এখন বাউণ্ডেৰী ৱাল, এটা ঘৰ বনোৱাটো ডাঙৰ কাম নহয়, সহজ কাম। কিন্তু বিভিন্ন জাতিৰ প্ৰতিনিধিত্ব কৰিব দিব পৰাটো সেইটো আটাইতকৈ ডাঙৰ কাম। আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, বিজেপি, এজিপিৰ এনডিএ চৰকাৰখনে ৰাভা হাছঙত বিভিন্ন জনগোষ্ঠীৰ মানুহক প্ৰতিনিধিত্ব কৰাৰ সুযোগটো আমি দিছোঁ। তাত ৰাভা আছে, তাত বড়ো আছে, তাত গাৰো আছে, তাত নাথ আছে, তাত গোৰ্খা আছে, তাত ৰাজবংশী আছে, তাত বেংগলী আছে। গতিকে আৰু যিবিলাক সম্প্ৰদায়ৰ নাই তেওঁলোকক আমি পূৰ্ণ কৰিবলৈ দিম, গতিকে নমুনা আমি দিম। গতিকে সেইটো হৈছে আটাইতকৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মটো। সকলোকে লৈ, সকলোকে লগত ৰাখি, সকলো জাতি আৰু জনগোষ্ঠীৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ যি দৃষ্টি, সেই দৃষ্টিটো যৌথ সংগ্ৰাম সমিতিৰ আমাৰ আছে, এনডিএ চৰকাৰখনৰ আছে। আৰু সেই দৃষ্টিভংগীৰে পঞ্চায়ত কাম হ'ব। আৰু সকলো কাৰণে যি ফাণ্ড আহিব, সমবিকাশ, সমবিতৰণ, সমন্বয়ৰ প্ৰশ্ন আমি পঞ্চায়তসমূহে কাম কাজ কৰিম।